ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস। 1992 চনত স্থাপিত মহাবিদ্যালয়খনৰ আজি 32 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ উপৰিও নৱাগত আদৰণি সভা আজি দিনটোতে অনুষ্ঠিত কৰা হয়। নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় ডিব্ৰুগড় চিটি মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হৈছিল 1992 চনত। আশাহতীয়া প্ৰচেষ্টা, ত্যাগ, কষ্ট, সহিষ্ণুতা আৰু সঁচা অৰ্থত সমাজ সেৱাৰ প্ৰতি মনোভাৱ থকা এজন ব্যক্তি, মই মহান ব্যক্তি বুলি ক'ব খুজিম, প্ৰকৃত অৰ্থত শিক্ষাবিদ বুলি ক'ব খুজিম আৰু সঁচা মানুহ বুলি ক'ব খুজিম নন্দলাল বৰগোহাঁইদেৱ। তেখেতক স্বৰ্গীয় শব্দটো ব্যৱহাৰ কৰিব খোজা নাই। বিভিন্ন বিশিষ্ট ব্যক্তিয়ে কৈছে যে ছাৰ স্বৰ্গীয় নহয়, তেখেত সদায় আমাৰ মাজত জীৱন্ত। গতিকে সেই মানুহজনে সমাজৰ বাবে ইমানখিনি কৰি গ'ল। তেওঁ ৰসমৰীয়া, লেঙেৰী, বৰপথাৰৰ পৰা আৰম্ভ কৰি ডিব্ৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিলে। ডিব্ৰু মহাবিদ্যালয়ৰ পাছত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় ডিব্ৰু মহাবিদ্যালয়ৰ পৰা তেওঁ অৱসৰ লোৱাৰ দিনাই আৰম্ভ কৰিছে সেই চিন্তাটো। তেখেতে হয়তো জীৱন্ত হৈ থকা হ'লে এতিয়ালৈকে আৰু নতুন চিন্তা কৰিলেহেঁতেন। এতিয়া নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় কেৱল কিন্তু এই সাধাৰণ পাঠ্যক্ৰমৰ শিক্ষা অনুষ্ঠান নহয়, ইয়াত আমাৰ কাৰিকৰী শিক্ষাৰ অনুষ্ঠান আছে, ITI শিক্ষাৰ ব্যৱস্থা আছে। লগতে আমাৰ ইয়াত আমি ডিষ্টেঞ্চ দূৰৱৰ্তী শিক্ষাৰ কাম আমি আৰম্ভ কৰিছোঁ। তেখেতে তেতিয়াই আমাক এই অনুষ্ঠানবিলাক মুকলি কৰিবলৈ শিকাই থৈ গ'ল আৰু জীৱনত সঁচাকৈ সংস্থাপিত হৈ আত্মসন্মানবোধেৰে সৈতে জীয়াই থাকি তেখেতক আদৰ্শক আমাক স্মৰণ কৰিবলৈ উৎসাহ দিছে। তেখেতক পুনৰ এবাৰ এই সময়ত আপোনালোকৰ সুযোগতে পুনৰ এবাৰ মই শ্ৰদ্ধাৰে স্মৰণ কৰি প্ৰণাম জনাইছোঁ আৰু আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। লগতে ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত নৱাগত আদৰণি সভাত স্থানীয় শিল্পীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱানন্দ বৰগোহাঁই, উপাধ্যক্ষা মানসী বৰগোহাঁই, জ্যোতি বৰগোহাঁই প্ৰমুখ্যে অন্যান্য অধ্যাপক, অধ্যাপিকাসকল, কৰ্মচাৰীসকল তথা মহাবিদ্যালয়ৰ নৱাগত তথা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল। প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আদৰণি সভা আয়োজন কৰা হৈছে। প্ৰথমতে মই নৱাগত ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকক, যিসকল আমাৰ মাজত আজি নাই, তেওঁলোকক মই আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে। আৰু যিহেতু আমাৰ আজি 32তম প্ৰতিষ্ঠা দিৱস, আমাৰ মাজত আজি উপস্থিত আছে বিশিষ্ট অতিথি হিচাপে প্ৰশান্ত ফুকন ছাৰ। তেওঁ আমাৰ ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ বিধায়ক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষ্টেটিক্স ডিপাৰ্টমেণ্টৰ সন্মানীয় মুৰব্বী অধ্যাপক গোপাল হাজৰিকা ছাৰ। মই সকলোকে আমাৰ মহাবিদ্যালয়ৰ তথা আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৰে আশীৰ্বাদত মহাবিদ্যালয়খন গঢ় লৈ উঠিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।